ইতিমধ্যে সমগ্ৰ ৰাজ্যতে যেহেতু যি ট্ৰেডিং আৰু অনলাইনৰ জৰিয়তে যিসকল লোকে বিনিয়োগ কৰিছিল সেই বিনিয়োগকাৰীসকলৰ বিৰুদ্ধে চৰকাৰ কঠোৰ হোৱাৰ পিছত শোণিতপুৰ জিলাতো অব্যাহত ৰাখিছে আৰক্ষীয়ে আৰু আৰক্ষীয়ে ইতিমধ্যে তেজপুৰ সদৰ থানাত আবদ্ধ কৰি ৰাখিছে 9 জনকৈ এই যি ট্ৰেডিঙৰ জৰিয়তে তেওঁলোকে বিনিয়োগকাৰীসকলৰ পৰা ধন আত্মসাৎ কৰিছিল। ইয়াৰ ভিতৰতে মূল অভিযুক্ত হৈছে যে গিনি কেপিটেল নামৰ যি প্ৰতিষ্ঠান সেই গিনি কেপিটেল নামৰ প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰী হেমেন ৰাভা আৰু হেমেন ৰাভা যদি ইয়াৰ পূৰ্বে দৰং মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী গ্ৰহণ কৰাৰ পিছত তেওঁ ডিপ্লোমা গ্ৰহণ কৰিছিল ইনফৰমেশ্যন টেকনলজিত ছিকিম মানিপাল ইউনিভাৰ্চিটিৰ পৰা। তাৰ পিছতে তেওঁ টিভিএছ কোম্পানীৰ মটৰচাইকেল কোম্পানীত তেওঁ সহকাৰী পৰিচালক হিচাপে আছিল। তাৰপিছত তেওঁ হোণ্ডা কোম্পানীত সহকাৰী পৰিচালক আছিল আৰু 2021 চনৰ পৰা এই ট্ৰেডিং কোম্পানীত তেওঁ জড়িত হৈ আছিল আৰু 2021 চনৰ পৰা যদিও ট্ৰেডিং কোম্পানীত জড়িত হৈ আছিল 2023 চনৰ বা 2022 চনত তেওঁ তেজপুৰ মুহাটীত এক প্ৰতিষ্ঠান আৰম্ভ কৰিছিল আৰু তাৰপিছতে শোণিতপুৰ জিলা ঘোঁৰামাৰী আৰু তাৰপিছত গুৱাহাটীৰ নুনমাটিত তিনিটাকৈ প্ৰতিষ্ঠানত তেওঁ প্ৰায় 300 কোটিতকৈ অধিক ধন তেওঁ বিনিয়োগকাৰীসকলৰ পৰা 300 কোটিতকৈ অধিক ধন তেওঁ সংগ্ৰহ কৰিছিল। ইতিমধ্যে শোণিতপুৰ জিলাৰ তেজপুৰৰ 4গৰাকী বিশেষভাৱে চন্দনা দেৱী, কমল কাৰ্কী, শান্তি দেৱী, ধ্ৰুৱ বাজপেয়ীৰ লগতে তেওঁলোকে ফিনো পেমেণ্ট বেংকৰ জৰিয়তে এই ধন সংগ্ৰহ কৰিছিল। ৰঙাপাৰা ব্ৰজেন লিম্বু, চিন্ময় চাহানী তেওঁলোকে উজ্জ্বলা অমৃত নিধি লিমিটেডৰ নামত এই ধন সংগ্ৰহ কৰিছিল। ঢেকিয়াজুলিৰ চৈফুল ইছলাম আৰু মিছামাৰীৰ আব্দুল কাদিৰ তেওঁলোকে ট্ৰেডিক্স ট্ৰেডিং এপৰ জৰিয়তে এই ধন সংগ্ৰহ কৰিছিল। যদিও বৃহৎভাৱে এই ধন সংগ্ৰহৰ অভিযানত নামি পৰিছিল হেমেন ৰাভা নামৰ এইজন অভিযুক্ত। ইতিমধ্যে হেমেন ৰাভাক আৰক্ষীয়ে আটক কৰিছে। কালি যিসকল বিনিয়োগকাৰীসকলে হেমেন ৰাভাক বিচাৰি গৈছিল আৰু হেমেন ৰাভাই তেওঁলোকক কিছুমান ভুৱা চেক প্ৰদান কৰিছিল আৰু ভুৱা চেকসমূহ প্ৰদান কৰিছিল য'ত হেমেন ৰাভাৰ একাউণ্টত কোনো ধনেই নাছিল। গতিকে সেই বিনিয়োগকাৰীসকলে ইয়াৰ পৰা খেদি গৈ কলিয়াবৰত হেমেন ৰাভাক আটক কৰিছিল আৰু আটক কৰাৰ পিছতে আৰক্ষীৰ হাতত চমজাই দিছিল। ইতিমধ্যে আমি উল্লেখ কৰিব বিচাৰিছোঁ যে হেমেন ৰাভাৰ যি স্থানত ঘৰ তাতে এগৰাকী গগৈ উপাধিৰ এজন এজেণ্ট আছিল। সেই গগৈ উপাধিৰ এজেণ্টজনৰ জৰিয়তে বিহগুৰি ৰঙামাৰী অঞ্চলত প্ৰায় 50% অধিক লোকে ইয়াত বিনিয়োগ কৰিছিল লাখ টকা আৰু লাখ টকা বিনিয়োগ কৰাৰ ফলত আজি হেমেন ৰাভাক ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে আৰু আৰক্ষীয়ে কৈছে যে হেমেন ৰাভাৰ লগত যিসকল জড়িত আছে, যিসকল এজেণ্টৰ জৰিয়তে প্ৰায় 100 জনতকৈ অধিকজন এজেণ্টক হেমেন ৰাভাই নিয়োগ কৰিছিল। সেই হেমেন ৰাভাৰ জৰিয়তে যিসকলে সংগ্ৰহ কৰিছিল সেই সংগ্ৰহকাৰীসকলক ইতিমধ্যে আৰক্ষীৰ আওতালৈ আনিব লাগিব আৰু আৰক্ষীৰ আওতালৈ অনাৰ পিছত সমগ্ৰ যিটো নেক্সাছ আছিল সেই নেক্সাছটো পোহৰলৈ আহিব। কিন্তু হেমেন ৰাভাই বিগত দিনসমূহত 2022 চনৰ পৰা 2024 চনলৈকে যিসকল গ্ৰাহকক লুণ্ঠন চলাইছিল ইতিমধ্যে আমি সবিস্তাৰে সেইখিনি দেখুৱাইছোঁ যে হেমেন ৰাভাই বিভিন্ন গ্ৰামাঞ্চলত গৈ পেলাই তেওঁলোকে সভা সমিতি অনুষ্ঠিত কৰিছিল। আৰু ইয়াত এটা আমি উল্লেখ কৰিব বিচাৰিছোঁ যে হেমেন ৰাভাৰ জালত কেৱল সাধাৰণ জনতাই নহয়, ইয়াত আছে তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ একাংশ চিকিৎসক, স্বাস্থ্যকৰ্মী, একাংশ শিক্ষক, একাংশ অধ্যাপক, লগতে ইয়াত জড়িত হৈ এই জালখনত হেমেন ৰাভাৰ জালত পৰিছিল একাংশ কিন্তু সাংবাদিকো। গতিকে এই ক্ষেত্ৰত আৰক্ষীয়ে কেনেধৰণে এতিয়া তদন্ত আগবঢ়ায় সেইটো লক্ষণীয় হ'ব। যিহেতু তেজপুৰ চিকিৎসা মহাবিদ্যালয় 80% চিকিৎসকৰ্মী ইয়াত এই জালত হেমেন ৰাভাৰ জালত ভৰি দিছে।